কোন এজন যুৱক আপোনালোকে হয়তো থাম্বনেলত দেখিছে ভিডিঅ'টো মানে কি হ'বলৈ গৈ আছে আচলতে কোন এজন যুৱক বৰ্তমান সময়ত কিন্তু এই যুৱকজনে ফেচবুকত কপাই আছে হয় তেওঁ অকণো ভয় নকৰি যিটো সাহসেৰে আচলতে তেওঁ মাত মাতে কথাখিনি কয় আচলতে আপোনালোকে শুনি আচৰিত হ'ব তেওঁৰ কথাবিলাক আচলতে তেওঁ ভয় নকৰে সাহস আছে যুৱকজনৰ সেইকাৰণে তেওঁ এনেকুৱা ধৰণৰ আচলতে মন্তব্য দিয়ে মানে সাহসেৰে ওলাই আহে কথা ক'বলৈ আৰু হয়ো হয় কিমাননো আমি সদায় সহি থাকিম নহয় জানো নিৰ্বাচনৰ সময়তে হ'লেও আমাৰো মাত মতা এটা অধিকাৰ আছে আমি মানুহক ক'ব লাগিব যে আমাৰ কাৰণেনো আচলতে কি কৰিলে কি পালোঁ আমি বিগত 5টা বছৰত বা এনেধৰণে আমাক আশা দি আশা এনেকৈয়ে আমাক দি থকা নাই জানো কি পালোঁ আমি এই কথাষাৰ নিজকে নিজে এবাৰ সুধিব লাগে আৰু নিজকে নিজে এতিয়া আপোনাৰ সোধা হয় যে আমি কি পালোঁ মই কি পালোঁ ভাবি মেলি তেতিয়াই আমাৰ খং উঠি আহে আৰু এই খং আমি ওলাই আহি আমি কোৱাটো আমাক এইটো স্বাভাৱিক কাৰণ আমি ক'বই লাগিব এই মুহূৰ্তত আমি মাত নামাতিলে আমি আৰু কিমান বছৰলৈ আমি মাত মাতিব নোৱাৰিম নহয় জানো গতিকে এই যুৱকজনে যিখিনি কথা কৈছে একদম অপ্ৰিয় সত্য কথা কৈছে তেওঁ যুৱকজনে গতিকে ভাল লাগিলে সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ মই তেওঁ কি ক'লে আচলতে বৰ বেয়াকৈ মানে তেওঁ ধুইছে বুলি ক'ব লাগিব কাৰণ আমাৰ মুখত এনেকুৱা শব্দই ওলায় ধুইছে জাৰিলে গতিকে বেয়া নাপাব ভাল ধৰণে জাৰিলে কাক জাৰিলে আপোনালোকে ভিডিঅ'টো চালে আপোনালোকে সকলোখিনি কথা গম পাব গতিকে চাওক আপোনালোকে আৰু নতুনকৈ অহাসকলে চেনেলটোত লাইক এটা ছাবস্ক্ৰাইব এটা কৰিবলৈ আপোনালোকে নাপাহৰিব তেতিয়াহ'লে আপোনালোকে চাওক ভিডিঅ'টো আপোনালোকৰ ঘৰৰ দৰ্জা খোলাৰ লগে লগে এইকেইটা দিনত হয়তো আপোনালোকে এটা শব্দ শুনিব পাৰে ভিক্ষা দেহি অৰ্থাৎ ভিক্ষাম দেহি আপোনালোকে সেয়া শুনি ভুল নুবুজিব দৈনিক আপোনালোকৰ ঘৰলৈ অহা কোনো ভিক্ষাৰী নহ'বও পাৰে এইবাৰ সময় আহি পৰিছে যিহেতু ষ্টেণ্ডাৰ্ড ভিক্ষাৰীসকল আপোনাৰ দৰ্জাই টুকুৰীয়াৰ সময় আহি পৰিছে আপোনালোকে খোলাৰ লগে লগে হয়তো আপোনাৰ ভৰিত পৰি দিব আপোনালোকৰ ভৰিত পৰি কাকতি মিনতি কৰিব হাতযোৰ কৰিব ভিক্ষাৰীৰ দৰে ক'ব যে ভোটটো এইবাৰ আমাক দিব এইবাৰ আমাৰ চৰকাৰে কি কৰিব কি নকৰিব আপোনালোকক এইবাৰ আমি দেখুৱাই দিম আপোনালোকে সেই সময়ত এটা মগজটো ব্যৱহাৰ কৰি সুধিব ইমান বছৰে আপোনালোক ক'ত আছিলে যে বৰ্তমান সময়ত আপোনালোকে যে কুলিৰ দৰে আহি মাত এষাৰ দিবলৈ আহিছে বহাগ বিহুতটো কুলি আহে ন তেখেতলোকে প্ৰকৃতিৰ নিয়ম অনুসৰি প্ৰকৃতিয়ে খুব ঠিকেই কৰে কিন্তু আমাৰ মনুষ্যৰ জীৱশ্ৰেষ্ঠ হৈ সেইসকলে কেৱল মাত্ৰ নিজৰ টকা গোটোৱাৰ ধান্দাত ব্যস্ত থাকে আৰু কোনো ধৰণৰ জনতাক গুৰুত্ব নিদি কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত এইদৰে এতিয়া ভিক্ষাৰীৰ দৰে দৰ্জাই টুকুৰা আৰম্ভ কৰিব আৰু আপোনালোকে সেই টুকুৰণ শুনি ভুল নাযাব আপোনালোকক মিঠা কথাৰে স্ত্ৰী ব্লেক কোট ব্লেক পেণ্ট হোৱাইট চাৰ্ট পিন্ধি যেতিয়া কোনোবা আহিব আপোনালোকে দেখি ভুল নাযাব এইজন দল চাই নহয় প্ৰাৰ্থী চাই ভোট দিব যোগ্যতা চাই ভোট দিব মানুহজনৰ মুখখন চাই আপোনালোকে ভোট নিদিব যদি যোগ্য হয় তেতিয়াহে আপোনালোকে ভোট দিয়াৰ পণ বান্ধিব ইয়াৰ লগতে আপোনালোকে ভোট দিয়াটো নিজৰ কথা মই সেইটো কাৰণে কৈছোঁ নিজৰ বিবেকটো ব্যৱহাৰ কৰি আপোনালোকে কৰিব কিন্তু ইমান বছৰে আপোনালোক যিহেতু সাংসদত বহিলে আপোনালোকে কি কাম কৰিলে কামৰ খাতিয়নখন অকণমান দাঙি ধৰক আপোনালোকৰ সন্তান ক'ত পঢ়ে সেই কথাটো আমাক অকণমান দাঙি ধৰক আমাৰ যি সাংসদ আমাৰ যি চিকিৎসালয়ৰ ব্যৱস্থা আছে সেই চিকিৎসালয়ৰ ব্যৱস্থাৰ কথা তেখেতলোকক প্ৰশ্ন কৰক যিজন সাংসদৰ ভৰি ভাগিলে সেইজন সাংসদে ইয়াত চিকিৎসা কৰিব নোৱাৰি বাহিৰত চিকিৎসা কৰিব লগা হয় সেইজন সাংসদ যদি আহি আপোনালোকক প্ৰশ্ন সোধে তেতিয়াহ'লে আপোনালোকে কওক আপুনি ইমান দিনে ক'ত আছিলে আৰু আপোনাৰ চিকিৎসাৰ কাৰণে ইয়াত চিকিৎসালয় কিয় নাই আপুনি গৈ কিয় দিল্লীত চিকিৎসা কৰিব লগা হয় নিজৰে যদি সেইটো অৱস্থা হয় সাধাৰণ জনতাৰ বাবে কি হ'ব সেই প্ৰশ্নটো আপোনালোকৰ কৰিবলৈ বুকুত সাহস লাগিব লগতে আপোনালোকে সোধক আপোনালোকে যি চৰকাৰী ব্যৱস্থা চৰকাৰী বিদ্যালয়ত পঢ়াৰ কথা কৈ থাকে চৰকাৰী বিদ্যালয়ৰ মান বৰ্তমান সময়ত কিমান উন্নত কোন পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকল এইবোৰ চৰকাৰী স্কুলত পঢ়ে আপোনালোকৰ সন্তানসকল ক'ত পঢ়ে সেই প্ৰশ্ন আপোনালোকে কৰক আপোনালোকে যে এই বিজুলী বাতিৰ বিলৰ কথা কয় আপোনালোকে কিমান বিজুলী বাতি চৰকাৰ কিমান টেক্স প্ৰদান কৰিছে সেইবোৰ প্ৰশ্ন আপোনালোকে কৰক অৰ্থাৎ আমাৰ জনপ্ৰতিনিধি হয় আমাক প্ৰতিনিধিত্ব কৰিব আমাৰ যদি তাহাঁতৰ যদি কিবা ভুল হয় সিহঁতৰ যদি ভুল হয় তেতিয়াহ'লে আমি দেখুৱাই দিওঁটো আমাৰ দায়িত্ব আৰু তেখেতলোকে যিবোৰ কাম কৰে প্ৰত্যেকটোত চোকা দৃষ্টি ৰখাটো অত্যন্ত প্ৰয়োজনীয় কাৰণ তেখেতলোকে আমাক নেতৃত্ব দিব আমাৰ হৈ তেখেতলোকে পৰিচালনা কৰিব আমাৰ টকাৰে তেখেতলোকে আঁচনি বনাব আমাৰ টকাৰে আমাকে ঘূৰাই দিব আমি যদি 20 টকাৰ আঁচনি দিওঁ তেতিয়াহ'লে আমাক 1 টকাৰ আঁচনিখন ঘূৰাই দিয়ে আমি 20 টকাৰ যদি টেক্স দিওঁ আমাক 1 টকা এটা ঘূৰাই দিয়ে গতিকে আঁচনিৰ জৰিয়তে এটা ছিষ্টেমত কাম কৰা হয় আপোনালোকে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন সোধক আপুনি সাধাৰণ এটা জ্বৰৰ যি পিল খাবলৈ যায় পেৰাচিটামলে হওক বা আন কিবা জীৱনদায়িনী যিসমূহ ঔষধ আছে সেই জীৱনদায়িনী ঔষধৰ দাম বৰ্তমান দুপে বাঢ়িব ধৰিছে সেইবোৰ প্ৰশ্ন কৰক কিয় আপোনালোকে এইবোৰ কাম নকৰে আপোনালোকে শিক্ষাৰ ওপৰত গুৰুত্ব দিয়ক স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়ক দৈনন্দিন মানুহে জীৱন নিৰ্বাহ কৰিব পৰাকৈ খাদ্য সামগ্ৰীকেইটা বস্তুকেইটাৰ ওপৰত আপোনালোকে গুৰুত্ব সহকাৰে এটা ব্যৱস্থা কৰক বুলি বৰ্তমান আপোনালোকে প্ৰশ্ন কৰিবলৈ আপোনালোকৰ ওপৰত
আপোনালোকৰ সাহস লাগিব সেই সাহসখন আপোনালোকে অন্তত গোটাব পাৰিব বুলি আশা ৰাখিছোঁ কাৰণ নিৰ্বাচনৰ পাছত তেখেতলোকক আৰু আপোনালোকে দেখিবলৈ নাপায় এইকণে আপোনালোকক সুবিধা 5 বছৰ নহওঁতেই মানে সংসদলৈ যোৱাৰ পাছত আপোনালোকে যে তেখেতলোকৰ ওচৰত পাব তেতিয়া আশা নাই আপোনালোকৰ ওচৰত এতিয়া ভৰিত পৰি কাকুতি মিনতি কৰিব পাৱে পৰিসৰি গাবই আৰু কিন্তু আপোনালোকে এইবোৰ কথা সুধিবলৈ সাহস লাগিব সাংসদজনক মই কিন্তু আজিলৈকে দেখি পোৱা নাই টিভিত দেখিছোঁ কালি নমিনেশ্যন দিয়াৰ ক্ষেত্ৰত দেখিছোঁ মোৰ সাংসদজনৰ কথা কৈছোঁ আমাৰ যিজন সাংসদ হয় তেখেতক মই কিন্তু আজিলৈকে দেখি পোৱা নাই ক'ৰবাত দেখিছোঁ ৰাস্তা এটা ফিটা কটা অৱস্থাত দেখিছোঁ বেলেগ অৱস্থাত কিন্তু আজিলৈকে দেখিবলৈ পোৱা নাই যদি জনতাৰ প্ৰতিনিধি হয় জনতাক সুৰক্ষিত কৰিব পাৰে জনতাৰ স্বাৰ্থত যদি কাম কৰিবলৈ হয় তেতিয়াহ'লে এটা ডাঙৰ প্ৰশ্ন তেখেতক সুধিব লাগে আপোনাৰ ভৰিখন ভাগোতে আপুনি কিয় দিল্লীত গৈ চিকিৎসা কৰিব লগা হ'ল এনেকুৱা চিকিৎসা ব্যৱস্থা কিয় আমাৰ অসমত নাই সকলোৰে স্বাৰ্থত এই কথাবোৰ সুধিব পৰা শক্তি কিন্তু আমাৰ মানুহৰ লাগিব তেতিয়াহে অনাগত সময়খিনিত আপোনালোকে নিজৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত যিবোৰ প্ৰাপ্য অধিকাৰ সেয়া সাব্যস্ত কৰিবলৈ সক্ষম হ'ব ডাঙৰ ডাঙৰ বিল্ডিঙত থাকে তেখেতলোকে এইবোৰ কথা বুজি নাপায় কাৰণ তেখেতলোকৰ জীৱনটো বিন্দাছ IAC জীৱন কটাই আছে কিন্তু আমাৰ জীৱন কি হৈছে নাজল নাথল অৱস্থা হৈছে ভিখাৰীতকৈ তুচ্ছ হৈ গৈছে এটা বস্তু কিনিবলৈ আপোনালোকে যাব নোৱাৰে এটা মেডিচিন খাব নোৱাৰে আপুনি শিক্ষাৰ ক্ষেত্ৰতো বাদেই দিয়ক আপুনি পঢ়িবলৈ হ'লেও ইমান ফিজ ভৰি পঢ়িব লাগে মই নিজে পাইছোঁ মই যিবাৰ গ্ৰেজুৱেশ্যন কৰিবলৈ গৈছিলোঁ সেইবাৰ গ্ৰেজুৱেশ্যন কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰ প্ৰথম আহিছিলে আৰু কৈছিলে যে আপোনালোকে ষান্মাসিকত আপোনালোকে স্নাতকোত্তৰ ডিগ্ৰীত আপোনালোকে অংশগ্ৰহণ কৰক আপোনালোকে পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাওক আমি আপোনালোকৰ এডমিশ্যন ফিজ ফ্ৰী কৰি দিম কিন্তু আমাৰ এডমিশ্যনৰ সকলো পইচা ল'লে ৰিচিপ্ট কপিখিনি ৰাখি থ'বলৈ ক'লে পিছত যেতিয়া চৰকাৰ হেৰি হ'ব আমাক ৰিটাৰ্ণ কৰিম বুলি কৈছিলে কিন্তু আজিলৈকে 1 টকা পইচা আমি নাপালোঁ সেইবোৰ কথা আপোনালোকে কিয় নুলিয়ায় ছাত্ৰ ছাত্ৰীৰ জীৱনৰ লগত খেলা 5,000 চাকৰি উলিয়াই 1 লাখ চাকৰি নিযুক্তি দিয়ে অসমত নিবনুৱাৰ সংখ্যা কিমান আজিৰ ডেটত আপোনালোকে প্ৰশ্ন কৰিব পৰা সাহসকণ বুকুত ৰাখক অসমত যদি নিবনুৱাৰ সংখ্যা আছে কথাটো কৈছোঁ আপোনাৰ অসমীয়াত যদি অসমীয়া নিবনুৱাৰ সংখ্যা আছে 10 লাখ তাৰে মাত্ৰ এতিয়া 1 লাখে চাকৰি পাব বাকী 9 লাখ নিবনুৱাই কি কৰিব 9 লাখ নিবনুৱা যুৱক যুৱতীয়ে কি কৰিব ট্ৰেক্টৰ এখন পাব কোনে পায় খেতি বাতি কৰিবলৈ হ'লে আঁচনিখন কোনে পায় মৎস্য আঁচনিখন কোনে পায় IOI ঘৰৰ আঁচনিখন কোনে পায় PMAY ঘৰৰ আঁচনিখন কোনে পায় ৰাস্তাৰ ঠিকাটো কোনে পায় নিবনুৱা সকলক কেৱল মাত্ৰ লোভ আমাক কেৱল মাত্ৰ জুমলাবাজি কৰি থৈ দিব গতিকে আপোনালোকৰ ওচৰলৈ আহিলে সৎ সাহসেৰে কিছুমান প্ৰশ্ন কৰিবৰ পৰা শক্তি আপোনালোকে ৰাখক নহ'লে সেইসকল ভিখাৰীক আপুনি যে এইকেইটা দিনৰ বাহিৰে বেলেগ দিনত দেখা পাব সেই কথাটো আৰু আপোনালোকে আশা কৰি লাভ নাই সকলো ভালে থাকক নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ বাবে এই মুখখন যে দিছে মাতক আৰু দিমাগ ব্যৱহাৰ কৰি এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰক